হেল্ল' বন্ধুসকল নমস্কাৰ। মই পৰাগজ্যোতি। বহুত দিন ভিডিঅ' বনোৱা নাই। ভিডিঅ' মানে একো আপডেট নাই, তেনেকৈ বনাবলৈ একো আপডেট পোৱা নাই কাৰণে এনেই ফেক আপডেট দি লাভ নাই। কিছুমান আছে তেনেকৈ এনেই কিবাকিবি ফেক আপডেট দি আছে, এইবোৰ ফাল্টু কাম কৰি লাভ নাই। যিটো জেনুইন আপডেট সেইটো দিব লাগে। আজি মানে 4-5 দিনমান বনোৱা নাই, কাৰণ কেলৈ মানে মইতো দিয়ে আছিলোঁ এইকেইদিন গ্ৰেড 4ৰ কাৰণে, মানে কেনেকুৱা কি হয়। তাৰপিছত এইকেইদিন চালোঁ, এইকেইদিন চাই মানে মই কেনেকুৱা প্ৰশ্ন আহিছে কি কথা সেইখিনি গোটেইখিনি চালোঁ 4 দিনমান, কেনেকুৱা কি সুধিছে। তাৰপিছত লগৰো তেনেকৈ গৈছে, তেহেঁতকো সুধিলোঁ। তেওঁ গোটেইখিনি তেহেঁতি যি কৈছে সেইখিনি মই এতিয়া তোমালোকক জনাই দিম, তোমালোকৰ কাৰণে সহায় হ'ব। ঠিক আছে। গ্ৰেড 4 যিখিনিয়ে এতিয়ালৈকে বৰ্তমান মানে দিয়া নাই, যোৱা নাই দিবলৈ, সেইখিনিৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ব। সেইটো কাৰণে তোমালোকে চেনেলটো লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি ভাল লাগে। ঠিক আছে। মই মানে আজি তোমালোকক জনাম যে মানে এইকেইদিন কি সুধিলে মানে তাত, মানে আমাৰ লগৰবোৰ কিছুমান গৈছে কেনেকৈ 2-4টা গ'ল। তেহেঁতি মানে কোকতো গৈছে, তাৰপিছত চাফাইতো গৈছে, তাৰপিছত চেলুন নাপিতৰটো যোৱা নাই এতিয়ালৈকে দেই। নাপিতৰটো কেতিয়া আছে নাজানো। তেনেকৈ মানে যিকেইটা মানে হেৰি আৰু বেছি প'ষ্ট আছে সেইকেইটাত গুচি গ'ল। বহুতে তেনেকৈ গৈছে, আজিতো 14 তাৰিখ হৈ গ'ল। তেনেকৈ প্ৰায় গৈ আছে, চবেই কৈ আছে কি মোৰ তেনেকৈ মানে গোটেইখিনি ডিটেইলছখিনি ল'লোঁ, কাৰণ মোৰ যিখিনি ভিউৱাৰ্ছ হয় তেহেঁতৰো যাতে অলপ সহায় হ'ব। সেইটো কাৰণে মই সেইখিনি গোটেইখিনি ডিটেইলছখিনি ল'লোঁ। প্ৰশ্ন মানে কি সুধিছে, কেনেকুৱা টাইপ সুধিছে, মই সেইখিনি জনাম। আৰু তোমালোকে মানে যিখিনি কুকৰ হয়, কুকৰখিনি মানে প্ৰশ্নৰ মাজতে GK/GS সুধিছিলে। GK/GS মানে এনেকুৱা টাইপ, ধৰা মানে আমাৰ জাতীয় পতাকাত কেইটা ৰং আছে, তাৰপিছত GK মানে কি আৰু এইখিনি জেনেৰেল নলেজ আৰু যিখিনি মানে জানিবলগীয়া কথা। মানে ধৰা তোমালোকৰ SP জনৰ নাম কি, মানে তোমালোকৰ যিজন ডিষ্ট্ৰিক্টৰ হয়, আৰু তোমালোকৰ ডিষ্ট্ৰিক্টৰ মানে ছাইডত কেইখন ডিষ্ট্ৰিক্ট লাগি আছে তেনেকুৱা টাইপ সুধিছে। নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে সুধিছে কিছুমানক, আৰু কিছুমানক মানে নাম চাম সুধিছে। মানে বস্তুটো চেঞ্জ হৈহে আহি আছে, কাৰণ কেলৈ সোধা মানুহবোৰ মানে একেখিনি নহয় মানে, কাৰণ ইমানকেইদিনটো একেখিনিয়ে সুধি দিব নোৱাৰে, মানুহ চেঞ্জ কৰি আছে। সেইটো কাৰণে মানে 10 দিন বেলেগ টেমা ল'লে, 10 দিন বেলেগে লয়, তেনেকৈ চেঞ্জ কৰি আছে। মানে মানুহখিনি চেঞ্জ কৰাৰ লগে লগে মানে তেহেঁতৰ সোধাৰ ছিষ্টেমটো চেঞ্জ হৈ যায়, ষ্টাইলটো চেঞ্জ হৈ যায়, কাৰণ চবৰে সোধা ষ্টাইলটো বেলেগ হয়। প্ৰথম পক্ষত সুধিছিলে, প্ৰথম যিখিনিয়ে পাইছে সেইখিনিয়ে মানে সুধিছিলে এনেকুৱা GK/GSখিনি সুধিছিলে। এতিয়া মানে এনেকুৱা সুধি আছে, মানে এইটো প্ৰশ্ন সুধি আছে মানে 10জন মানুহৰ কাৰণে কিমান কেজি মানে চাউল লাগিব, মানে এনেকুৱা টাইপত সুধিছে। বা 10 কেজি চাউলে বা 20 কেজি চাউলে কিমানজন মানুহে খাব, তেনেকুৱা সুধিছে। তাৰপিছত আৰু সুধিছে যে মানে কি ফল মূলে মানে চাটনি মানে চালাড বনাব পাৰে, মানে এনেকুৱা টাইপত এটা সুধিছে। আৰু আমাৰ মানে এজন চাফাইলা দিছিলে, চাফাইলাজনক সুধিছে, টান প্ৰশ্ন এটা সুধিছে। টান প্ৰশ্নটো মানে কি, এইটো সুধিছে যে যোনটো ঝাৰু যে বাহনি ঘৰত যোনটো বনায়, তাত মানে কেইডাল কাঠি সুধিছে। সেইটো অলপ টান আছে কেইডাল কাঠি ক'বলৈ, কিন্তু তেনেকৈ মানে মিলাই মিলি ক'ব লাগিব। আৰু যিখিনি তোমালোকে মানে যিখিনি ক'বা সেইখিনি নিজৰ কনফিডেঞ্চত ক'বা, মানে মুখত লাগি ধৰাকৈ নক'বা। আৰু মানে মছলাৰ বিষয়ে সুধিছে, মছলা মানে কি, শুকান মছলাৰ মানে কি আছে নামবোৰ, কাৰণ সেইখিনি জানিবলগীয়া কথা। সেইটো কাৰণে কুকত যেতিয়া যাবা সেইখিনি জানিবলগীয়া কথা, সেইটো সুধিছে। তাৰপিছত সুধিছে যে মাছত মানে তোমাৰ মানে 1 কেজি মাছে বা 10 কেজি মাছ বা তেনেকৈ মানে কিমানটা মানুহে খাব পাৰিব, সেইটো এটা সুধিছে। তাৰপিছত আৰু সুধিছে মানে মাংস, ছাগলী মাংস ধৰা বা ব্ৰইলাৰ মাংস, তেনেকৈ মাংসটো ক'ব তোমাক 1 কেজি বা 2 কেজি মাংসত কিমান তেল লাগিব, কিমান তেল দিলে মানে বনিব, তেনেকুৱা মানে সেনেকুৱা টাইপ সুধিছে বস্তুটো। আৰু প্ৰথমতে সুধিছিলে পায়সৰ কথা সুধিছে, পায়সটো এতিয়া সোধা নাই তেনেকৈ। তাৰপিছত এতিয়া মানে অলপ GK/GSবোৰ অলপ কম সুধিছে। এতিয়া তোমালোকক সেই ভাতৰ বিষয়ে মানে সুধি আছে বস্তুটো। আৰু ৰুটিৰ কথা সুধিছে, আটা মানে 10 কেজি আটাই কেইজন মানুহৰ কাৰণে ৰুটি বনাব পাৰিবা, সেইটো সুধিছে। কিমানজনে খাব পাৰিব, তেনেকৈ টাইপৰ সুধিছে। আৰু সুধিছে যে ফাষ্টফুডৰ বিষয়ে কিছুমান সুধিছে। ফাষ্টফুডৰ মানে চাওমিন কেনেকৈ বনায়, ম'ম' কেনেকৈ বনায়, সেইবোৰ সুধিছে। সেইখিনিয়ে সুধিছে, মানে ৰিপিট হৈ আছে, একেবোৰ কুৱেশ্যনকে বাৰে বাৰে ৰিপিট হৈ আছে। মানে তোমালোকে সেইটো কাৰণে কুৱেশ্যনখিনি চাবা, বেলেগে ক'লেও সুধিবা যে কি কৈছে, কি নাই কোৱা। এই গোটেইখিনি মানে ৰিপিট কুৱেশ্যনে সুধি আছে। ধৰা আজি যদি 5 দিন এই প্ৰশ্ন সুধিলে, আকৌ বেলেগ 5 দিনৰ সেইটোৱে প্ৰশ্ন সুধিব নে। বেছি সোধা নাই, 3টা বা 4টা সুধিছে। কিছুমানক 2 মিনিট 3 মিনিটতে হৈ গৈছে, কিছুমানক 5 মিনিটত হৈ গৈছে।
তেনেকৈ মানে সুধিছে। আৰু কনফাৰেন্সত যাবা, কনফাৰেন্সত ক'বা কথাবোৰ, তেতিয়া মানে হয়তো চিলেক্ট হ'ব, কাৰণ পাছত এখন বৰ্ড বহিব, সেই বৰ্ডখনে চিলেক্ট কৰিব গোটেইখিনি, মাৰ্কছ চাৰ্কখিনি চাব। ভিডিঅ'টি মানে সেইটো কাৰণে বনালোঁ যে তোমালোকৰ কাৰণে হেল্প হ'ব, আৰু মই এনেকৈ এইকেইদিন কি হৈ আছে গোটেইখিনি চাম, সুধি চাম, গোটেইখিনি হৈ পিনে মই জনাই দিম বাৰু, আৰু যিমানখিনি পাৰোঁ। ঠিক আছে, আজি ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবা। ঠিক আছে, ধন্যবাদ থাকিলে।